ইৰাণত ধ্বংসলীলা চলাইছে আমেৰিকাই। ইজৰাইলৰ সৈতে মিলি ইৰাণৰ ওপৰত চলাইছে ভয়ংকৰ আক্ৰমণ। ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনিক হত্যা কৰা হৈছে এই আক্ৰমণৰ জৰিয়তে। মিছাইল ড্ৰোনৰ বৰষুণেৰে আমেৰিকাই ইৰাণৰ শীৰ্ষ নেতাগৰাকীক হত্যা কৰিছে। ইয়াৰ পিছতো আমেৰিকাৰ উদ্দেশ্য এতিয়াও পূৰণ হোৱা নাই। ইৰাণত আমেৰিকাৰ আকাংক্ষা এতিয়াও আধৰুৱা। ডোনাল্ড ট্ৰাম্পে ভাবিছিল যে 4 দিনতেই তেওঁ ইৰাণত নিজৰ উদ্দেশ্য হাসিল কৰি ল'ব, কিন্তু সেয়া কাৰ্যত হৈ উঠা নাই। আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিছে ইৰাণেও আমেৰিকান সৈন্যৰ ঠিকনাক লক্ষ্য কৰি লৈছে। ইৰাণৰ আক্ৰমণত কেইবাগৰাকীও আমেৰিকান সৈনিকৰ মৃত্যু হৈছে। চাওক মৃতদেহ কঢ়িয়াই অনা এই দৃশ্য। মধ্যপ্ৰাচ্যত আমেৰিকাৰ এয়াৰবেছৰো ক্ষতিসাধন হৈছে। এনে অৱস্থাত প্ৰশ্ন উত্থাপন হৈছে যে ডোনাল্ড ট্ৰাম্পৰ কি উদ্দেশ্য বৰ্তমানো সাধন হোৱা নাই। ইৰাণৰ পৰা কি ভাল খবৰ এতিয়াও লাভ কৰা নাই ট্ৰাম্পে। আচলতে 28 ফেব্ৰুৱাৰীত আমেৰিকা ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত খামেইনিসহ শীৰ্ষ নেতাৰ মৃত্যু হয়। এতিয়া প্ৰশ্ন হ'ল, ডোনাল্ড ট্ৰাম্পে এই আক্ৰমণ কিয় কৰালে? ইয়াৰ উত্তৰ পোনপটীয়া আৰু স্পষ্ট: শাসন ব্যৱস্থাৰ পৰিৱৰ্তন। আমেৰিকাই যিকোনো প্ৰকাৰে খামেইনিক শাসনৰ পৰা আঁতৰাব বিচাৰিছিল। তেওঁ ইৰাণত শাসনৰ পৰিৱৰ্তন বিচাৰিছিল। ইৰাণক শাসনৰ পৰিৱৰ্তন কৰাৰ বাবেই আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে। আমেৰিকাই নিজে বিচৰা ধৰণৰ শাসন বিচাৰে, কিন্তু খামেইনি থাকিলে সেয়া আছিল অসম্ভৱ। সেইবাবে আমেৰিকাই প্ৰথমে আলোচনাৰ প্ৰস্তাৱ দিছিল। ভয় ভাবুকিৰে ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনিক হিৰ্ণত কৰোৱাৰ চেষ্টা কৰাইছিল। কিন্তু খামেইনি যেতিয়া হিৰ্ণত কৰিবলৈ প্ৰস্তুত নহল, তেতিয়াই আমেৰিকাই তেওঁক হত্যাৰ পৰিকল্পনা কৰে। আমেৰিকাৰ এই উদ্দেশ্যৰ আঁৰত আছিল আন এটা লক্ষ্য, সেয়া হ'ল ইৰাণ কেতিয়াও পাৰমাণৱিক শক্তিৰ দেশ নহওক। অৱশ্যে আনুষ্ঠানিকভাৱে ইৰাণে কেতিয়াও কোৱা নাই যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে, কিন্তু বাস্তৱত ইৰাণে পৰ্দাৰ আঁৰত নিউক্লিয়াৰ অস্ত্ৰৰ কাম কৰি আছিল। আমেৰিকাই এই কথা জানিব পাৰিছিল। সেইবাবেই আমেৰিকাই ইৰাণৰ পিছত লাগি পৰিছিল, কিয়নো খামেইনিৰ চৰকাৰে আমেৰিকাৰ কথা মানিবলৈ অপৰাগ আছিল। সেইবাবে আমেৰিকাই ইৰাণত শাসনৰ পৰিৱৰ্তন বিচাৰিছিল। ইৰাণেও আমেৰিকাৰ সন্মুখত নতমস্তক হোৱা নাছিল। ইৰাণেও পৰিস্থিতি যিয়েই নহওক তালৈ গুৰুত্ব নিদি আমেৰিকাক উচিত প্ৰত্যুত্তৰ দি থাকিল। শেষত আমেৰিকাই সম্পূৰ্ণ পৰিকল্পনাৰে ইৰাণৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰে। পিছে আমেৰিকাৰ কি ইচ্ছা এতিয়াও পূৰণ হ'বলৈ বাকী? এতিয়া প্ৰশ্ন হৈছে, আমেৰিকাই খামেইনিক হত্যা কৰিলে, তাৰ পিছতো কি উদ্দেশ্য আধৰুৱা হৈ থাকিল? আচলতে খামেইনিৰ মৃত্যুতকৈও ডাঙৰ উদ্দেশ্য শাসনৰ পৰিৱৰ্তন। এতিয়ালৈ ইৰাণ ভাগি পৰা নাই, ভাগৰা নাই। ইৰাণে আমেৰিকাক দিছে যোগ্য প্ৰত্যুত্তৰ। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাৰ ঠিকনাক টাৰ্গেট কৰি লৈছে ইৰাণে। খামেইনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ পণ বান্ধি লৈছে। ইৰাণৰ শাসন এতিয়া খামেইনিৰ সমৰ্থকৰ হাতত। ডোনাল্ড ট্ৰাম্পে পূৰ্বে কৈছিল যে ইৰাণৰ সৈতে যুদ্ধ প্ৰায় 4 দিনহে চলিব, কিন্তু এতিয়া তেওঁ কৈছে 4 সপ্তাহো লাগিব পাৰে। ইয়াৰ অৰ্থ হ'ল আমেৰিকাৰ চিন্তাৰ ঊৰ্ধত গৈ ইৰাণে সকলো উলট পালট কৰি পেলাইছে। সেয়েহে ইৰাণৰ পৰা আমেৰিকাৰ বাবে আহিছে এটাৰ পাছত আন এটা বেয়া খবৰ। এনে অৱস্থাত ট্ৰাম্পৰ শাসন পৰিৱৰ্তনৰ যি সপোন সেয়া পূৰণ হোৱা নাই। আমেৰিকাই খামেইনি জীয়াই থকা অৱস্থাতেই শাসনৰ বিৰুদ্ধে আন্দোলনত ইন্ধন যোগাইছিল, কিন্তু এতিয়া তেনেকুৱা একো ঘটনা দেখা যোৱা নাই। সেইবাবেই ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধ আগলৈ কি হ'ব তাৰ কোনো নিশ্চয়তা নাই। দেওবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। তেওঁ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুদ্ধৰ আগতীয়াকৈ অন্ত পেলাবলৈ আহ্বান জনাইছে।
ভাৰতীয় যুদ্ধভূমিত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবেও ভাৰতে অনুষ্ঠিত কৰিছে মাৰাথন বৈঠক। बच्चे की हालत देखिएगा, ये बच्चे की हालत देखिएगा, ये बच्चे की हालत देखिएगा, ये बच्चे को इस वक्त रोजे की हालत में नाज़रीन किराम पानी लेकर आएगी, पानी लेकर हुआ है। रोजे की हालत में लोगों पे शेल मारे गए, वो यहाँ पर पुरअमन तरीके से बैठे हुए थे। पंजाब पुलिस यहाँ पर बैठी हुई थी, किसी को किसी से कोई मसला नहीं था। अंदर से 3 शेल्स आते हैं। Ya Allah. Ya Allah.